हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल आशा करो সকলে ভালে আছে মই ভালে আছো অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনালো আজি ব্লগটো মই বনাব লৈছো এজ এ ইন্ট্ৰোডাকশন ভিডিও কাৰণ মোৰ বিষয়ে কোনো ইমান নাজানে নামটোৱে জানে খালি সো সেই কাৰণে বলো কৈ দিও আৰু প্ৰথমতে স্টাৰ্ট কৰা আগতে মই কৈছো যেন প্লিজ ইগনোৰ দ্য বেকগ্ৰাউণ্ডটো মানে বেকগ্ৰাউণ্ডৰ কাৰণে যে কোনো একো নকয় প্লিজ সো চাই থাকক মানে কৈ আছো ৰবা सो प्रथमते मैं स्टार्ट कर मोर नाम सो मोर नाम तो डली बरा डली बरा सो ये अपने जाने कारण यूट्यूब दिया चेनेल तो नाम डली बरा ब्लग बुलिओ सो সেইকাৰণে और बेलेग बहुत नाम थे ना जानो जेनेके এতিয়া ধৰি লবা মোৰ নামে ডলি और बहुत কিছুমান नाम থাকিব যেনে ফ্ৰেণ্ডে মাতে কিবা ঘৰ মানুহে মাতে কিবা বা হেনুকা নহয় মোক সবে ডলি বুলিয়ে মাতে আৰু এতিয়া বলং নামটো গ'ল এতিয়া স্টাৰ্ট কৰো সেকেন্ড কোৱেশ্চনলে সেকেন্ড কোৱেশ্চন হৈছে যে মোৰ ঘৰ হৈছে বেবেজিয়া সমুৱা গাঁও নামৰ গাঁও এখনত सो बाकी माने बहुते चिनि नापाब दे जोने चिनि पाए किछुने चिनि पाबो पारे एखिनि उसर बेजेखिनिर उसर तार पिছত आरो एटा स्कुলৰ टपिकले आहु स्कुल असलते মই এতিয়া বৰ্তমান পঢ়ি আছো এসটি জাস্টিং স্কুল বেবেজিয়াত থকা तार पिছত बेबेजिया बांगठार गाँवत আছে দেই तार पिছত আগতে মই পঢ়িছিলো এসটি বনিফেস স্কুলত য'ত মাৰ্চি হস্পিটেলৰ ওচৰত আছে নগাঁও तार पिছত এতিয়া मैं मैंने आसलते एसटी जास्टिंगते पढ़िसे बेबेजिया थकाखनत देই এতিয়া বৰ্তমান মই ক্লাছ 10 পঢ়ি আছো হেতু কৈ দিছো আৰু ঘৰৰ মানুহ কেটা আমাৰ ঘৰত কোন আছে হেতু এটা প্ৰশ্ন ঘৰত আচলতে মই ভাইটি মা আৰু পাপা হেনেকে থাকো আমাৰ জয়েন্ট ফ্যামিলি নহয় এনেকৈ আৰু সৰু ফ্যামিলি স্মল ফ্যামিলি জয়েন্ট ফ্যামিলি নহয় তাৰ পিছত আৰু হেতুৱে তাৰপিছত আৰু বাকি কিবা সুধিব লগা থাকিলে আপোনালোকে সুধিব পাৰে আৰু এটা কথা মই এইটো ভিডিওতে কৈ দিছো सो और एटा कथा मैं एखिनिते কৈ দিছো যেন মই এটো মানে মই কি হল ব্লগ বিলাক ইমান ভালকে বনাব নাজানো কাৰণ কিহৰ কাৰণে মইতো নতুন চেনেল আপোনালোকে জানে নতুন মানে হল যদিও এবছৰ খোলা কিন্তু মই ইমানখিনি শিকাগৈ নাই দিয়কচোন মোৰতো সৰুই ন ইমানটো ডাঙৰ নহয় সো ইমানখিনি কেপচাৰ কৰিবলৈ কাৰণে সো মই যিমানখিনি পাৰো সিমানখিনি মই মানে এনেকে বেলেগৰ পৰা চাই বেলেগৰ পৰা সুধি শিকি মই এনেকে বনাইছো সেই কাৰণে আৰু মানে ইমান নাজানো মই ইউটিউবৰ বিষয়ে ইমান কেনেকে কি কৰে সো সেই কাৰণে মই তাপাই শিকিছো আৰু যদি কিছুমান ব্লগছ বা কিছুমান হেৰিয়ত মানে কিবা মিস্টেক হৈছে যেন আপোনালোকে প্লিজ ক্ষমা কৰি দিব দি মানে ইমান বেয়া হেৰি কৰি নাথাকিব আৰু হেয়া বাকি যদি কিবা জানিব মন আছে আপোনাৰ লোকৰ সো কমেন্ট কৰিব তাৰ পিছত আৰু এতিয়া মই কেদিন ব্লগ দিয়া নাই বা মিনি ব্লগো দিয়া নাই কাৰণ মানে পৰীক্ষা চলি আছে 9 ষ্টুডেণ্টখিনিয়ে বুজিছে গুণে গম পাইছে নহয় জানো সেই কাৰণে মানে ব্লগ দিয়া নাই বাট মই দিম পূজা সময় দিম পূজা আগতে পৰীক্ষা শেষ হ'ব সো মই দি দিম এনেকৈ ব্লগবিলাকত আৰু এটা কথা ফ্ৰেণ্ডছ প্লিজ আপোনালোকে মোক সাপোৰ্ট কৰি যাব আৰু লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই বাই বাই আকৌ অন্য এটা ব্লগত লগ পাই আছো